নমস্কাৰ ৰাইজ, আজি মই ক'ব ওলাইছোঁ চ'লাৰ বিষয়ে। বহুতে কৈ আছে চ'লাৰ স্কেম নেকি। আচলতে চ'লাৰ কোনো ধৰণৰ স্কেম নহয়। এই ভিডিঅ'টোত মই A to Z চ'লাৰ দাম কিমান, কোনটো ব্ৰেণ্ডৰ লগাব লাগে, A to Z ভিডিঅ'টোত মই আগবঢ়াইছোঁ আপোনালোকৰ বাবে। প্ৰথমে ভিডিঅ'টো চাওক, তাৰপিছত আপোনাৰ মন্তব্য কমেণ্টত জনাব। চ'লাৰ পেনেল আপুনি কি লগাব চাওক। মানে বিভিন্ন ধৰণৰ চ'লাৰৰ পেনেল বা ব্ৰেণ্ড আছে। সেই ব্ৰেণ্ডবিলাক কিছুমান ভেণ্ডৰে বহুত বেয়াকৈ মানে ডুপ্লিকেট ব্ৰেণ্ড কিছুমান দিয়ে বা চাইনিজ ব্ৰেণ্ড দিয়ে, সেইবিলাক নলগাব। সেইবিলাক লগালে বহুত লোকচান হয়, বহুত ইলেক্ট্ৰিচিটি কম প্ৰডিউচ কৰে। কি লগাব মই কৈ দিছোঁ। মাইক্ৰ'টেক লগাব পাৰে, টাটা লগাব পাৰে, আদানী, তাৰোপৰি লুমিনাছ আৰু এটা আছিলে ৱাৰী। এই পাঁচটাই বহুত ভাল প্ৰডিউচ কৰে। বাকী যদি আপুনি আন ব্ৰেণ্ডবিলাক লগায় তেন্তে কম প্ৰডিউচ হ'ব লাইনটো। সেয়েহে ভালদৰে জানি ল'ব কোনটো ভেণ্ডৰজনে কি ব্ৰেণ্ডৰ বস্তু দিয়ে, তাৰ বিষয়ে জানিহে বস্তুটো লগাব। যদি আপুনি চ'লাৰ লগায় তেন্তে 3 কিলোৱাটৰ দাম হৈছে 189,000। তাৰে 131,800 ছাবচিডি থাকে। ধৰক চেণ্ট্ৰেলৰ 85,000 আৰু অসম গভৰ্ণমেণ্টৰ 45,800। এইখিনি আপুনি চ'লাৰ এক্টিভ হোৱাৰ পিছতে পাই যাব। মানে ভেণ্ডৰে ক্লেইম কৰিব লাগিব। নেট মিটাৰিং হোৱাৰ পিছত ভেণ্ডৰে ক্লেইম কৰাৰ পিছত তেতিয়া আপোনাৰ 85,000 সোমাব। তাৰপিছত অসম চৰকাৰো সোমায়। আজিকালি অসম চৰকাৰৰ পইচাটো সোমোৱা নাই বহুতৰে। কিছুমানে ভাবি আছে পইচাটো নিদিব চাগে, কিন্তু তেনেধৰণৰ কোনো কথা নহয়। কাৰণ ৰাজ সাহাৰ্য নিশ্চয় পাব। ধৰক পইচাটোৰ যিটো পইচা বা এমাউণ্ট সেইটো চৰকাৰে ৰিলিজ কৰা নাই, ৰিলিজ কৰিব। এতিয়া কিছুমানে কৈ আছে এইটো মিছা বাতৰি বা উৰা বাতৰি। কিছুমানে কৈ আছে এইবিলাক মিছা, কিন্তু সেইটো মিছা নহয়, এইটো সম্পূৰ্ণ সঁচাই। পইচা পাব নিশ্চয়। যদি আপুনি মিছা বুলি ভাবিছে তেন্তে গুগল হওক, জেমিনাই, ChatGPT এইবিলাকত চাৰ্চ কৰি চাওক। এইটো কোনো ধৰণৰ স্কেম নহয়, কাৰণ আঁচনিটো হৈছে চৰকাৰৰ। সেয়াত কোনো ধৰণৰ স্কেম নহয়। কিন্তু কিছুমান ভেণ্ডৰে ৰাইজক ঠগি আছে, ডুপ্লিকেট মালবিলাক প্ৰভাইড কৰি আছে। সেইবিলাক নল'ব। সেইবিলাক ল'লে আপোনাৰ লোকচান হ'ব। আৰু ইয়াৰ মিটাৰ চাৰ্জ থাকে 210 টকা। আপুনি পাৰ মান্থ 210 টকা দি যাব লাগিব। যদি আপোনাৰ এক মাহত প্ৰডিউচ হয় ধৰক 300 ইউনিট, আপোনাৰ খৰচ হৈছে ধৰক 250 ইউনিট, তেন্তে সেই 50 ইউনিটৰ পইচাটো আপুনি পাব চৰকাৰৰ ফালৰ পৰা। চ' যি নহওক, A to Z যদি কিবা জানিবলগীয়া থাকে মোক কমেণ্টত জনাব। মই নিশ্চয় আপোনালোকক সঁহাৰি জনাম। চ'লাৰ লগালেও চাই চিতি লগাব, ভাল ব্ৰেণ্ডৰ লগাব। আপুনি নিশ্চয় উপকৃত হ'ব। ধন্যবাদ।